সঁহাৰিটো পাইছোঁ আৰু বহুত সঁহাৰি পাব লগা আছে, কিন্তু অসমৰ ৰাইজে এতিয়াও বুজি পোৱা নাই যে বিজেপি কেনেকুৱা এই পাৰ্টিৰ পৰা মুক্তি যদি অসমৰ ৰাইজে অতি সোনকালে নলয় তেতিয়াহ'লে অসমীয়া সমাজ বা অসম সম্পূৰ্ণ শেষ হৈ যাব এদিন। কোনোবা বহিৰাজ্যৰ মানুহৰ হাতলৈ গুচি যাব। এইটো এটা গভীৰ ষড়যন্ত্ৰ হৈ আছে। গতিকে এই ষড়যন্ত্ৰখিনি আমি ৰাইজৰ আগলৈ লৈ যাব খুজিছোঁ, তেওঁলোকক বুজাব খুজিছোঁ, জনাব খুজিছোঁ, যাতে তেওঁলোকে বুজি পায় এই ভাৰতীয় জনতা পাৰ্টীৰ যিটো আদৰ্শৰ তেওঁলোকৰ তলত আজি আছে কাম কৰি, তাৰ পৰা যাতে ওলাই আহে। সেইটো কাৰণে মই আজি বহুত কথা ইয়াত ক'লোঁ। গতিকে মই আজিও আকৌ আহ্বান জনাম যে ভাৰতবৰ্ষত আজি দুখন সংবিধান চলি আছে, এখন মনুস্মৃতি আৰু এখন ডক্টৰ ভীমৰাও আম্বেদকাৰে লিখা সংবিধান। এতিয়া কথা হ'ল কি, মনুস্মৃতিটো এক ভয়ংকৰ সংবিধান, তাৰ বিষয়ে বহুত অসমীয়া মানুহে নাজানে, বহুতে নাজানে। গতিকে আমি এতিয়া মই আজিও কৈছোঁ আপোনালোকৰ এই সভাতে যে যিসকলে মনুস্মৃতি মানে অলপ অধ্যয়ন কৰি লওক যে মনুস্মৃতি কি আৰু ভীমৰাও আম্বেদকাৰৰ সংবিধান কি, আৰু ষ্টাডি কৰাৰ পাছত যিসকলে বুজি পাব তেওঁলোকে যদি তাৰ পাছতো ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকে তেতিয়াহ'লে আমি তেওঁলোকক বুজি পাম যে তেওঁলোক মনুস্মৃতি সংবিধানৰ সমৰ্থক। আৰু যিসকল ওলাই আহে তেতিয়াহ'লে আমি জানিম যে তেওঁলোক অসম জাতীয় পৰিষদৰ সমৰ্থক, তাক বিৰোধ কৰি ওলাই আহিছে। গতিকে সি যি ধৰ্মৰে নহওক বা যি জাতিৰে নহওক, সি যদি উচ্চ বৰ্ণৰ হয়, জেনেৰেল কাষ্টৰো হয় বা OBC ST SC যোনেই নহওক, বুজি পোৱাৰ পাছত যদি তাত থাকে তেতিয়াহ'লে ভাবিম যে তেওঁলোক মনুস্মৃতিৰ সমৰ্থক। আৰু যদি ওলাই আহে তেতিয়াহ'লে আমি ভাবিম যে তেওঁলোকে মনুস্মৃতিৰ বিৰোধ কৰিছে আৰু অসম জাতীয় পৰিষদৰ লগত যোগদান কৰিছে। আৰু নহ'লে ভৱিষ্যতে আমি সেই হিচাপে ব্যৱসায়ীসকলকো তেনেকুৱা দৃষ্টিৰে চাম যে তেওঁলোকে কাক সহায় কৰিছে। তোমালোকে যদি অকল ভাৰতীয় জনতা পাৰ্টীক সহায় কৰা, মনুস্মৃতি যোনে ফ'ল' কৰিছে, তাৰমানে তেওঁলোকে বেপাৰী সংগঠনটোক তোমালোকে মনুস্মৃতি ফ'ল' কৰা, সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীক তোমালোকে সহায় কৰিছা আৰু বাকী চবক সহায় নকৰা, তেতিয়াহ'লে উদূৰ ভৱিষ্যতে সেইখিনিও আমি চিনাক্তকৰণ কৰিম যে তুমি মনুস্মৃতি সমৰ্থন কৰা ব্যৱসায়ীৰ কাৰণে আমাক তোমালোকে সহায় কৰা নাই। আৰু যদি তোমালোকে সমৰ্থন নকৰা তেতিয়াহ'লে অসমৰ ব্যৱসায়ীয়ে অসম জাতীয় পৰিষদকো সমানে সহায় কৰিব লাগিব আৰু তেওঁলোকক বিৰোধ কৰিব লাগিব। এইখিনি মোৰ আপোনালোকৰ মাধ্যমেৰে অসমবাসীলৈ বা ব্যৱসায় সমাজলৈ অনুৰোধ, আহ্বান। চাওক, এতিয়ালৈকে বহা নাই। আমাৰ 2 তাৰিখে এটা ছিটিং হ'ব। এই ছিটিঙত আমি চাম, আমি সন্মান হেৰুৱাই কাৰ লগত মিলা মিছা নকৰোঁ। আমি সন্মানক, নিজৰ আত্মসন্মানক বিসৰ্জন কৰি কেতিয়াও মিলা মিছা নকৰোঁ। আমাৰ যিটো প্ৰিন্সিপল আছে, আমাৰ যিটো স্বাভিমান আছে, তাক আমি কেতিয়াও হেৰুৱাব নোখোজোঁ। আৰু গতিকে কংগ্ৰেছে যদি বিচাৰিছে, গতিকে বুজাবুজি সকলোৰে সন্মান ৰাখি বুজাবুজি হ'ব লাগিব, চিট শ্বেয়াৰিং, আৰু তেতিয়াহে ই ফলৱতী হ'ব, অন্যথা ই ফলৱতী হোৱাৰ সম্ভাৱনা কম। ডেফিনেটলি আমাৰ চৰকাৰ এইখন বন্দিলে চৰকাৰ, পুলিচ, প্ৰশাসন চব আমাৰ হাতত আহিব। অহাৰ লগে লগে আমি ৰিইনভেষ্টিগেশ্যন কৰাম, নতুন অফিচাৰ দি পেলাই, আৰু আচল সত্যটো উদ্ঘাটন কৰি আৰু তেওঁলোকক দোষী শাস্তি দিয়াৰ ব্যৱস্থা কৰিম। নাই, 20 বছৰৰ পৰা চাওক, বিজেপিয়ে যেনেকৈ হিন্দু সমাজক বিপথে পৰিচালিত কৰিলে আৰু আমাৰ বদৰুদ্দিন আজমল চাহাবেও মুছলমান সমাজক ধৰ্মৰ দোহাই দি তেওঁলোককো বিপথে পৰিচালিত কৰিলে, আৰু 2টা জনগোষ্ঠীয়ে, 2টা ধৰ্মৰ মানুহে আমি ভুগিব লগা হৈছে।